নগাঁৱৰ খুটিকটীয়াস্থিত নগাঁও পোহৰ ফাউণ্ডেশ্যন নামৰ ৰিহাব চেণ্টাৰ বিৰুদ্ধে অভিযোগ উত্থাপন এগৰাকী মহিলাৰ। মহিলাগৰাকীয়ে নিজ স্বামীক নিয়ম অনুসৰি সাক্ষাৎ কৰিব যোৱাত ৰিহাব চেণ্টাৰ কৰ্তৃপক্ষই বাধা আৰোপ কৰাৰ লগতে মহিলাগৰাকীক অভব্য আচৰণ কৰাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে জানিব দিয়ে। আনহাতে মহিলাগৰাকীক ৰিহাব চেণ্টাৰ কৰ্তৃপক্ষই কৰা কেইবাটাও কুটু আচৰণৰ বিৰুদ্ধে শৈবৰগাঁও আৰক্ষীচাৰী দাখিল কৰে এজাহাৰ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। নমস্কাৰ, মোৰ নাম খুশবু বেগম হয়। মোৰ দেউতাৰ নাম ফটিকচাঁদ মল্লিক। মোৰ আপোনাৰ ৮-৯ মাহ হৈছে আৰু ছোৱালী পিতেক আকৰাম আলী ল'ৰাৰ লগত বিয়া হৈছিলে। তো আজি 9 মাহ ধৰি মই ছিংগলকে সংসাৰ কৰি আছোঁ, যিহেতু মোক একচেপ্ট নকৰে মোৰ শাশুড়ি। তো আপোনাৰ জুনৰ 31 তাৰিখে মোৰ হাজবেণ্ডক মাতি পেলাই মোৰ শাশুড়িয়ে পোহৰ ফাউণ্ডেশ্যন নামৰ চেণ্টাৰত দি দিছে। মই নাজানিছিলোঁ, তাৰপিছত জনাৰ পিছত মই তাতে গ'লোঁ চাবৰ কাৰণে, মোক চাব দিয়া নাই, লগ কৰিবও দিয়া নাই। আজি 15 দিন হৈ গ'ল। 15 দিনত আজি মই মৰ্ণিং গৈছিলোঁ ৰিহাব চেণ্টাৰটোত, পোহৰ ফাউণ্ডেশ্যনত গ'লোঁ। যোৱাৰ পিছত মোক বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে, বহুত বেয়াকৈ লেংগুৱেজ ইউজ কৰিছে। তাৰপিছতো আপোনাৰ মই এটাই কথা কৈছে যে মোক হাজবেণ্ডক লগ কৰাই দিয়ক, কথা আছে, অলপ কথা পাতিব লাগে, ইম্পৰ্টেণ্ট কথা আছে। তাৰপিছত গৈ পেলাই মোৰ হাজবেণ্ডৰ আপোনাৰ বেলেগ এটা ৰুমত মোৰ হাজবেণ্ড আছিলে চাগে, তাতে মোৰ হাজবেণ্ডক পুৰা মাৰধৰ কৰি আছে। মই নিজৰ কাণেৰে শুনা পাইছোঁ মোৰ হাজবেণ্ড এনেকৈ চিঞৰি আছে। তাৰ চিঞৰাৰ পিছত মই ক'লোঁ যে আপুনি যে এনেকৈ মোৰ হাজবেণ্ডক যে অত্যাচাৰ কৰি আছে, কি অধিকাৰত কৰি আছে? আপোনালোকক পাৰ মান্থ 9,000কে দিব, তাৰপিছতো আপোনালোক কিহৰ কাৰণে অত্যাচাৰ কৰি আছে? তাৰপিছত কৈছে তুমি যদি এনেকৈ আমাৰ লগত এনেকৈ কৰা, তেতিয়াহ'লে আমি উপায় নাপাই পেলাই তোমাৰ হাজবেণ্ডৰ ওপৰত আমি এনেকৈ একশ্যন ল'ব লাগিব। তাৰ কাৰণে বহুত মাৰপিট কৰি আছে। দ্য পোহৰ ফাউণ্ডেশ্যন এখন আছিলে আপোনাৰ খুটিয়ে আপোনাৰ পানী টেকি। মই যোৱাৰ কাৰণে কোনো ধৰণৰ একো হেৰি নাই বেয়া ব্যৱহাৰ কৰিছে, কৈছে ইয়াত নাহিবি, এনেকে কথা, তোৰ মাকে দিছে, তোৰ মাকে চাব পাৰিব, তোৰ মাকে হেৰি কৰিব পাৰিব। মই খুজিছো যে মোৰ হাজবেণ্ডক মই সেইটো চেণ্টাৰত নাৰাখো। দৰকাৰ পৰিলে যদি কিবা এটা, আজি মই 8 মাহ ধৰি সংসাৰ কৰি আছো, মোৰ হাজবেণ্ড যদি নিচাজাতীয় বস্তু খায়ো থাকে সেইটো মই গম পাম। আৰু মই জানা মতেতো নেখায়, যদিও খায়, যদি মই তাত চেণ্টাৰত দিব লাগে মই বেলেগ এটা চেণ্টাৰ দিম। তাত মাৰধৰ কৰিবৰ কাৰণে কোনো অধিকাৰ নাই, তাত মাৰধৰ কৰি আছে। প্লাছ আজি মই কিবা এটা কাৰণত গম পাইছোঁ, মই টেষ্ট কৰোঁতে গম পাইছোঁ মই প্ৰেগনেণ্ট। তাৰ কাৰণে মই তাত গৈছিলোঁ হাজবেণ্ডক ক'বৰ কাৰণে, কাৰণ মোৰ শাশুড়িয়ে 6 মাহৰ কাৰণে তাত দি থৈ দিছে। মোৰ উচিত যোনটো মই ধৰক মোৰ হাজবেণ্ডক ক'ব লগা দায়িত্ব হয়, মই ক'ব লাগিব। 6 মাহৰ পিছত যদি ওলাই আহি পেলাই যদি গম পায় যে মোৰ ৱাইফ প্ৰেগনেণ্ট হোৱাৰ পিছত কিবা এটা কাৰণত যদি কয় যদি যে তুমি প্ৰেগনেণ্ট হয়তো বাচ্ছা মোৰ নহয়, বা অলৰেডি মোৰ শাশুড়ি এইটোত বহুত যুদ্ধ কৰি আছে আমাৰ দুটা সংসাৰ বেয়া কৰিবৰ কাৰণে। তাৰ কাৰণে যাওঁতে মোক কথা পাতিব দিয়া নাই। এজাহাৰ দিছিলোঁ SP অফিচৰ পৰা ডাকত আপোনাৰ শবৰগাঁও থানাত আহিছে। তাৰ পৰা আপোনাৰ ৰঞ্জিতক মাতিছিলে, মোক মাতিছিলে, মোৰ মাদাৰ ইন লক মাতিছিলে, কিন্তু আপোনাৰ তাতে সৰু সুৰা কথা পাতি পেলাই তাৰ পৰা একদম হেৰি হৈ যায়। ৰঞ্জিত আপোনাৰ পোহৰ ফাউণ্ডেশ্যনৰ এইটো ল'ৰাই হয়, অনাৰ হয় নেকি, তাতে খুলিছিলে ল'ৰাজন। এই ল'ৰাজন মোকো বেয়া ব্যৱহাৰ কৰিছে। ল'ৰাজনে মোৰ হাজবেণ্ডক মাৰা মই নিজৰ কাণেৰে শুনা পাইছোঁ। ন্যায় এটাই লাগে যে মোৰ হাজবেণ্ডক যেনেকৈ ধুনীয়াকৈ ধৰক মোৰ শাশুড়িয়ে পিক আপ কৰাইছে, কিন্তু মই সেইখন চেণ্টাৰৰ পৰা ওলাই আনিব বিচাৰোঁ, কাৰণ তাত মাৰপিট কৰি আছে, মই নিজে দেখা পাইছোঁ বা নিজে শুনা পাইছোঁ। আৰু অলৰেডি ৰঞ্জিতে কৈছে যে তুমি যদি আমাৰ লগত এনেকৈ যুদ্ধ কৰি থাকা, মোৰ ইগত লাগিলে কিন্তু বহুত বেয়া হ'ব। মই কৈছোঁ আপুনি কি কৰিব? আপুনি মোৰ হাজবেণ্ডক মাৰক, এটা দাগ পালে মই আপোনাক কি কৰিব লাগে, আপোনাক কেনেকুৱা ব্যৱস্থা ল'ব লাগে মই ল'ম। আইনমতে কেনেকৈ ব্যৱস্থা ল'ব লাগে ল'ম বুলি মই এইটো ৰঞ্জিতক কৈছোঁ, জনাইছোঁ। জনাইছোঁ।